হয়, ৰাতিপুৱা ভাগত মই মাছ কিনিবলৈ গৈছিলোঁ আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ একফালে। তাতে কেইজন মাছমৰীয়াই মানে জাল পাতিছিলে। জাল পাতাত মাছৰ লগতে এটা কাছও উদ্ধাৰ হৈছিল। তেখেতসকলে কাছও তাতে বেগত ৰাখিছিল। মই যেতিয়া চালোঁ কি মাছ আছে বুলি সোধাতে কৈছে এইটো কাছও হয়। তেতিয়া কাছটো মই তেখেতসকলৰ পৰা উদ্ধাৰ কৰি লৈ আহি ইয়াতে আজি হাজোৰ বিষ্ণু পুষ্কৰ মানে পুখুৰীত এৰি দিছোঁ। কেতিয়া উদ্ধাৰ হৈছিলে? আজি ৰাতিপুৱা 5টামান বজাৰ সময়ত। কি প্ৰজাতিৰ? এইটো কাছটো কি প্ৰজাতিৰ মই গম নাপাওঁ, কিন্তু এইটোৰ যিখন পিঠিখনত যিটো যিটো চিন আছে যিবিলাক অলপ কিবা বেলেগ প্ৰজাতিৰ হেন লাগিছে দেখাত। এই যেতিয়া মই কাছটো মই পাওঁ লগে লগে মই প্ৰণৱ মালাকৰ দাদাক এটা খবৰ কৰিছিলোঁ। তেখেতেও কৈছে মন্দিৰতে এৰি দিয়া ভাল হ'ব, যিহেতু তেখেতে নিজা প্ৰচেষ্টাত বহু বছৰৰ পৰাই কাছ সংৰক্ষণত লাগি আছে। মই তেখেতক কথাটো অৱগত কৰি তেখেতক কাছটো দেখাই আজি প্ৰণৱদাৰ হতুৱাই মই কাছটো এই মন্দিৰত। মোৰ নামটো মানস প্ৰতিমজ্যোতি। মোৰ ঘৰ হাজোৰ ৰামদিয়াত। এইটোতো খুব সুন্দৰ পদক্ষেপ। গতিকে গোটেই ৰামদিয়াৰ সচেতন ব্যক্তি, গতিকে তেখেতসকলক ধন্যবাদ জনাইছোঁ। প্ৰকৃতিক ভাল পায়। আজি যুৱ প্ৰজন্মও এই প্ৰকৃতিৰ ওপৰত তেওঁলোকে যথেষ্ট কাম কৰি গছপুলি পুতিছে। কাছৰ ক্ষেত্ৰতো এনেকুৱাকৈ বহুতবাৰ আজি ৰামদিয়াৰ পৰা বহুতকেইটা কাছ নদীতে হওক বা জলাশয়ত পালে তেওঁলোকে মন্দিৰত সংৰক্ষণৰ কাৰণে লৈ আহে। এইবাৰো আজি যোৱাকালিও এটা এৰি দিছিলে আপোনাৰ ইণ্ডিয়ান ফিলপ চেল হালধীয়া ফুটুকী কাছ। আজি আকৌ যিটো প্ৰজাতি আনিছে এইটো চিত্ৰ ইণ্ডিকা বাঘিয়া কাছ। এইটো দুৰ্লভ প্ৰজাতি। এইটো সচৰাচৰ পুখুৰীত মানুহে দেখা নাপায় বা নদীতো তেনেকুৱাকৈ নাপায়। এইটো প্ৰজাতি তাৰমানে কি বেছিভাগেই গাঁত খান্দি বালিতে সোমাই থাকে আৰু খাদ্যটো খালেও সি পানীৰ তলতে খাব বিচাৰে বেছিকৈ। মাছ চাছ বা তেনেকুৱা কেঁচে কমটি তেনেকুৱাকৈ খায়। বাকী ওপৰত ঘূৰি নুফুৰে তেনেকুৱাকৈ। বেলেগ প্ৰজাতিবিলাক যেনেকৈ মানুহে সহজতে দেখা পায় এইটো প্ৰজাতি তেনেকুৱা হয়। এইটো অলপ বেলেগ প্ৰজাতি হয়। চব চেলৰ ভিতৰত এইটো অলপ বেলেগ প্ৰজাতি আৰু এইটো দুৰ্লভ। আৰু এইটো প্ৰজাতি প্ৰায় পৃথিৱীৰ পৰা এতিয়া আমাৰ কমি আহিছে, বিলুপ্ত হৈছে। বহুতকেইটা প্ৰজাতিয়ে বিলুপ্ত হৈছে, কিন্তু তাৰ ভিতৰত নিলচনীয়া নেগ্ৰিকেন্স, আপোনাৰ ব্লেক চপচেল টাৰ্টল আৰু এইটো চিত্ৰ ইণ্ডিকা হওক বা পিকক চপচেল হওক, বহুতকেইটা প্ৰজাতি এতিয়া কমি আহিছে। গতিকে তেখেতসকলক ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত। আৰু মানসকো মই ধন্যবাদ জনাইছোঁ। তেওঁ যে এই আজিৰ তাৰিখত কাছ এটা পায়, আজি দুষ্ট চক্ৰৰ হাতত পৰিলে চাগে কাছটো নিধনে হ'ল। তেখেতে সচেতনভাৱে কাছটো দেখি যে মাধৱ মন্দিৰ পুখুৰীত সংৰক্ষণ হৈ থকা গম পাই যে লৈ আহিছে, তেখেতক ধন্যবাদ জনাইছোঁ। লগতে ৰামদিয়াবাসীকো ধন্যবাদ জনাইছোঁ, কাৰণ সচেতন ব্যক্তি হিচাপত বহুত কেইজন ব্যক্তিয়ে ৰামদিয়াৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰ পুখুৰীত কাছ এৰি দিছে। কাছটোৰ ওজন কিমান মান হয়? কাছটো ওজন এতিয়া 1 কেজি মান হ'ব। তাতকৈ ডাঙৰ নহয়, কাৰণ এইটো চফচেল হয় আৰু এইটো ডাঙৰ হ'ব, কিন্তু প্ৰায় 40-50 কেজিলৈকে হয়। আকৃতিও ডাঙৰ হয়। আকৃতি ডাঙৰ, ডাঙৰ প্ৰজাতি হয়, প্ৰজাতিটো ডাঙৰ।